জোনাইত প্ৰদূষণ জোনাইত চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী সংস্থাৰ মতালিৰ বাবে এতিয়া দুৰ্ভোগ ভুগিছে জোনাইৰ 11 কিলোমিটাৰ অঞ্চলৰ সাধাৰণ জনতাই জোনাইৰ 11 কিলোমিটাৰৰ নামনি বিজয়পুৰ নাহৰ গেজেৰা নাহৰ বান্ধানা আদি জনবসতি অঞ্চলৰ ৰাইজৰ জীৱন তথা জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থা কালুৱালা কোম্পানীয়ে স্থাপন কৰা এটা আলকাট্ৰা গলোৱা যন্ত্ৰৰ পৰা নিৰ্গত হোৱা কলা ধোঁৱাই উল্লেখ্য যে অকাটনৰ পৰা অৰুণাচলৰ অয়ানলৈকে নিৰ্মীয়মান চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী বহিৰাগত সংস্থা কালুৱালা কোম্পানীয়ে জোনাইৰ 11 কিলোমিটাৰত স্থাপন কৰা আলকাট্ৰা গলোৱা এটা বৃহৎ যন্ত্ৰৰ পৰা দৈনিক অস্বাভাৱিকভাৱে নিৰ্গত হোৱা কলা ধোঁৱাইয়ে কাষতে থকা নামনি বিজয়পুৰ নাহৰ গেজেৰা নাহৰ বান্ধানা আদি গাঁওসমূহত চানি ধৰাত এতিয়া স্বাস্থ্যৰ প্ৰতি কঢ়িয়াই আনিছে চৰম ভাবুকি ৰাইজৰ অভিযোগ মতে কলা ধোৱাৰ গোন্ধত গাঁওসমূহৰ ৰাইজে থাকিব নোৱাৰা হৈ পৰাৰ লগতে আনকি গোন্ধত খোৱা বোৱাও কৰিব নোৱাৰা অৱস্থা হৈ পৰিছে ৰাইজৰ এনে ভয়াৱহ বায়ু প্ৰদূষণৰ কবলত পৰি অঞ্চলটোৰ বহু শিশুৰ লগতে বৃদ্ধ লোকো বমি মূৰঘুৰা আদি ৰোগত আক্ৰান্ত হোৱা বুলি অভিযোগ কৰিছে ৰাইজে ইফালে আলকাট্ৰা গলোৱা যন্ত্ৰৰ পৰা দৈনিক অস্বাভাৱিকভাৱে নিৰ্গত হোৱা কলা ধোঁৱাইয়ে অঞ্চলটোৰ ঘৰবাৰী চানি ধৰাৰ লগতে বাৰীৰ শাক পাচলি নাথ পুখুৰী আদিতো চানি ধৰি ভয়াৱহ প্ৰদূষণ হোৱা বুলি অভিযোগ কৰিছে ৰাইজে উল্লেখযোগ্য যে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থা কালুৱালা কোম্পানীয়ে জোনাইৰ 11 কিলোমিটাৰত স্থাপন কৰা আলকাট্ৰা গলোৱা যন্ত্ৰটো উক্ত স্থানৰ পৰা অন্য ঠাইলৈ হস্তান্তৰ কৰিবলৈ ৰাইজে জোনাই সমজিলা প্ৰশাসনৰ ওচৰত আবেদন জনাই অহাৰ পিছতো আজি পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত অঞ্চলটোৰ ৰাইজে অধিক শংকিত হৈ পৰিছে বুলি জানিবলৈ দিয়ে সেয়েহে ৰাইজৰ জনস্বাস্থ্যৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই অনাৰ প্ৰতি লক্ষ্য ৰাখি 11 কিলোমিটাৰৰ পৰা আলকাট্ৰা গলোৱা উক্ত যন্ত্ৰটো অন্য স্থানলৈ শীঘ্ৰে হস্তান্তৰ কৰিবলৈ জোনাই সমজিলা প্ৰশাসনক আহ্বান জনাইছে অঞ্চলটোৰ ৰাইজে নিউজ ডেস্ক ৰিপৰ্ট জোনাই বাৰ্তা নাহৰ গেজেৰা নামনি বিজয়পুৰ ইয়াত আমি যেটো এই ফেক্টৰীৰ পৰা ধোঁৱা ওলায় এই ধোঁৱাৰ জৰিয়তে আমাৰ ৰাতি শুব পৰা নাই আৰু গেছ প্ৰব্লেম হৈছে বাকি আক পাচলি খাব পৰা নাই যেটো তাৰ ধোঁৱাটো ওপৰৰ পৰা যি বৰষুণ নিচিনা টিপটিপিয়াকে সৰু সৰু কিবা তাৰ পৰা ওপৰৰ পৰা পৰে মানে তাৰছত আমি এই পুখুৰীত মাছ লগাব পৰা নাই পুখুৰীটো মানে যেটো তাৰ ওপৰৰ পৰা টিপটিপিয়াকে বৰষুণ পৰে হেতু খাই মাছ কিটা সব মৰি যায় আৰু বাকি সৰু পোৱালি কিটা যেটো এই ওচৰ চুবুৰীয়া যিমান আমাৰ এই ওচৰ পাগেৰে সিমান সৰু ছোৱালী আছে সবৰে মানে কিবা মেডিকেলাইজ হৈ গৈছে হেদিনা সবৰ পেট বিষ কিবা কিবি হয় আমি সব মেডিকেল লৈ গৈছো বহুত সৰু ল'ৰা ছোৱালী এনেকা হৈ গৈছে তাৰছত আমাক সেই পুলিচ প্ৰশাসনো জনোৱা হৈছে জুনাইলৈ বাকি এতিয়ালৈ একো তদন্ত কৰি দিয়া নাই বাকি এছডিও লৈ দিয়া আছে বাকি সাৰ্কেল অফিচাৰলৈ দিয়া আছে এতিয়ালৈ একো ইয়াত তদন্ত কৰি দিয়া নাই আমি অনুৰোধ কৰিছো সেই কামটো যদি চৰকাৰে অলপ কিবা যোগাযোগ কৰি দিয়ে বেলেগ জায়গাত নিয়ে এটো আমি বন্ধ কৰিবলৈ কোৱা নাই বেলেগ ঠাইলৈ নি দিও হেতু হল এতিয়া বৰ্তমান 3 মাহ হল এতিয়া 3 মাহ চলা হল বাকি হেতুৱে আমাক লাগে চৰকাৰৰ পৰা অনুৰোধ কৰিছো পানীৰো প্ৰব্লেম আছে পানী খাব পৰা নাই বাকি আৰু ৰাতপুৱা থাকিবই নোৱাৰে আৰু ইয়াত চলোৱা একো মানে টাইম টেবল নাই ইয়াত যেতিয়া কামটো চলে দিনবৰ চলি থাকিব 12 ঘণ্টা চলিব বাকি ৰাতি আৰু এটা মেচিন আছে সৰুকে এটো হেতু পুৰা ৰাতি চলাই থাকে হেতু মেচিনটো হেতু যদি ৰাতি চলাই আমি শুব নোৱাৰো আৰু ৰাতি গেছটো একদম ৰুমৰ ভিতৰলৈ আহে ৰুমৰ পৰা নুলাই আৰু ৰুমৰ ভিতৰতে ঘূৰি থাকে আৰু গেছটো আৰু হেতু আমি বহুত প্ৰব্লেম পাইছো হেতুৱে আমি অনুৰোধ কৰিছো চৰকাৰক যে আৰু আমাৰ ডাঙৰীয়া ভুৱন পেগু ছাৰকো আমি অনুৰোধ কৰিছো যে সেই কামটো জলদি বেলেগ জায়গাত নিয়ক যাতে আমি ৰাইজে হুকি পাও আমাক জীয়াই টকাৰ অধিকাৰ দিয়ক
সেইটোৱে আমি বিচাৰিছোঁ। ৰাতি 1 বজাৰ পৰা চলাই ইহঁতে কিবা আৰু দিনবোৰ চলাই এইটো কিবাটো মেচিনটো। আমি তাৰ পৰা টিউবেল পানী আমাৰ নাই, টিউবেলত পানী নোলায় আমাৰ ইয়াত কিবা নাদৰ পানী আমি নাদতো একদম কোলা কোলা পৰি যায়। আকৌ পুখুৰীবিলাকতো এনেকে কোলা কোলা হৈ পৰি যায়, কাপোৰ কানি শুকাব নোৱাৰে আৰু বাৰীৰ শাক পাচলি এনেকে কোলা কোলা হৈ পৰি যায়, চব একদম লেতেৰা হৈ পৰি যায় ইয়াত। আকৌ চব ডুঙাতে একদম বৰষুণ নিচিনা পৰি থাকে আমাৰ ইয়াত, গড়ে গড়ে কোলা কোলা এনেকা পৰি থাকে। খাই গড়ৰ ভিতৰত থাকিলেও মানে থাকিব নোৱাৰাকে কিবা গোন্ধটো এনেকে শুনি পায়। এইটোকে আমি আপোনালোকৰ পৰা অনুৰোধ জনাইছো আৰু ভুৱন পেগু ডাঙৰীয়া ছাৰকো আমি কৈছো এইটো প্ৰশাসনটো এইটো কিবাটো অলপ মানে আঁতৰাই দিলে আমাৰ কাৰণে অলপ ভাল আছে আৰু বেলেগ জেগালৈ।